আপোনালোকে নিশ্চয় গম পাইছে বিহাৰৰ পিছত এতিয়া আমাৰ অসমতো SIR কাৰ্যসূচী আৰম্ভ হ'ব ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হ'ব ইয়াৰ কাৰণে আপোনালোকে 2005 চনৰ যিটো ভোটাৰ লিষ্ট আছে সেইটো আপোনালোকে ডাউনলোড কৰি নিজৰ নাম অন্তৰ্ভুক্ত আছে নে নাই চাব পাৰিব আৰু এটো কেনেকৈ ডাউনলোড কৰে মই আপোনালোকক দেখুৱাই আছো আৰু ইয়াৰ লগতে স্পেশাল ইন্টেনসিভ ৰিভিজনত যিবোৰ ডকুমেন্ট লাগিব সেইবোৰ ভিডিওৰ শেষত আপোনালোকে চাব পাৰিব এতিয়া আহক আপোনালোকক দেখুৱাই দিছো কেনেকৈ আপোনালোকে 2005 চনৰ ভোটাৰ লিষ্টটো ডাউনলোড কৰিব ইয়াত আপোনালোকে অসমীয়াটো পঢ়িব পাৰিব আপুনি তলত থকা প্ৰয়োজনীয় তথ্যসমূহ পূৰণ কৰি 2005 চনত প্ৰকাশিত ভোটাৰ তালিকা এখন প্ৰতিলিপি ডাউনলোড কৰিব পাৰিব অনুগ্ৰহ কৰি মনত ৰাখক যে ভোটাৰ তালিকা ডাউনলোড কৰিবলৈ আপোনাৰ 2005 অনুসৰি জিলা বিধানসভা সমষ্টি ভোট গ্ৰহণ কেন্দ্ৰৰ নাম বা নম্বৰ দিব লাগিব এইখিনি কথা ভালকৈ চাব আপোনাৰ 2005 চন অনুসৰি জিলা যদি 2005 চনত নতুন জিলা হৈছে তেনেহলে 2005 চনত পুৰানা যেটো জিলা আছিল সেই জিলাত আপোনালোকে ভোটাৰ তালিকাখন বিচাৰিব লাগিব আৰু যদি জিলাখন ঠিকে আছে বিধানসভা সমষ্টি যদি নতুন বাঢ়িছে বা চেঞ্জ হৈছে তেনেহলে পুৰানা যেটো আছিল 2005 চনত যেটো আছিল সেইটো আপোনালোকে ভৰাব লাগিব তেনেকৈ ভোট কেন্দ্ৰৰ যেটো নাম আছে বা নম্বৰ আছে সেইটো যেটো পুৰানা আছিল 2005 চনত যেটো আছিল সেইটো সাৰ্চ কৰিব লাগিব আপোনালোকে এটো বিচাৰি উলিয়াব পাৰিব আপোনালোকক দেখুৱাই দিছো তলৰ পিনে ইয়াত আপোনালোকে চাবলৈ পাইছে ডিস্ট্ৰিক্টৰ নামটো ভৰাবলৈ দিছে ইয়াত গোটেই অসমত ডিস্ট্ৰিক্টটো দিয়া হৈছে মই উদাহৰণস্বৰূপে যিকোনো এটা ডিস্ট্ৰিক্ট ধৰি লম ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত আপোনালোকে এসেম্বলি কনস্টিটুৱেন্সি বিধানসভা সমষ্টিবোৰ আপোনালোকে ইয়াৰ পৰা চাব পাৰিব ইয়াত আপোনালোকে বিধানসভা সমষ্টিটো সিলেক্ট কৰি ল'ব লোৱাৰ পিছত আপোনালোকে চাব যদি PS নম্বৰ পুৰানাটো আপোনালোকে জানে 2005 চনত কিমান আছিল তেনেহলে আপোনালোকে ইয়াত সাৰ্চ কৰি ল'ব পাৰিব আৰু যদি নাই তেনেহলে আপোনালোকে এনেকৈ ইয়াৰ পৰা চেণ্টাৰটো বিচাৰি লৈ ল'ব লাগিব আপোনালোকে এনেকৈ বিচাৰি উলিয়াব আৰু বিচাৰি উলিয়াৰ পিছত আপোনালোকে এনেকৈ ৰাইট সাইডত এই যেটো PDF আছে এই PDFত আপোনালোকে একবাৰ ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে এনেকৈ আপোনালোকৰ ডাউনলোড হৈ যাব আপোনালোকৰ পুৰণা ভোটাৰ লিষ্ট যিখন আছে সেইখন আপোনালোকে ইয়াত চাব পাৰিছে 2005 চনৰ ভোটাৰ লিষ্ট আপোনালোকৰ সুবিধাৰ কাৰণে 2005 চনৰ ভোটাৰ লিষ্ট ডাউনলোডৰ যেটো লিংক আছে সেই লিংকটো মোৰ ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব তাৰ পৰা গৈ কেনে আপোনালোকে নিজৰ ডিস্ট্ৰিক্ট বিধানসভা সমষ্টি আৰু PS নম্বৰটো ভৰাই কেনে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু নিজৰ নামটো আছে নে নাই চাব পাৰিব আপোনালোকে এনেকুৱা ধৰণৰ শিক্ষা আৰু চাকৰিৰ লগত জড়িত নতুন ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিওবোৰ ভাল পালে এটা লাইক কৰি দিব